আপুনি জানেনে একেৰাহে 10টা খেজুৰ খালে শৰীৰত কি হয়? কণী খোৱাৰ পিছত কি খালে শৰীৰত মাৰাত্মক ক্ষতি হয়? ব্ৰকলি খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ আমাৰ লগতে ভিডিঅ'টো শেষলৈকে থাকিব বুলি আশা ৰাখি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে মাটিৰ পাত্ৰৰ পৰা পানী খালে কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক ৰক্তচাপ, খ ডায়েবেটিছ, গ কেঞ্চাৰ ৰোগ, ঘ জ্বৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ৰক্তচাপ। মাটিৰ পাত্ৰৰ পৰা পানী খালে ৰক্তচাপ ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ফলত বেছিকৈ কেলছিয়াম থাকে? অপশ্যনসমূহ হৈছে ক আমলখি, খ আপেল, গ কিৱি, ঘ অমিতা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ কিৱি। কিৱি ফলত বেছিকৈ কেলছিয়াম থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো বেমাৰত কল খাব নালাগে? অপশ্যনসমূহ হৈছে ক পাথৰ, খ ডায়েবেটিছ, গ কেঞ্চাৰ ৰোগ, ঘ হাৰ্ট এটেক। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডায়েবেটিছ। ডায়েবেটিছ বেমাৰত কল খাব নালাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰৰ কোনটো অংগই সৰ্বাধিক শক্তি খৰচ কৰে? অপশ্যনসমূহ হৈছে খ হৃদয়, খ পেশী, গ মগজু, ঘ হাঁওফাঁও। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ মগজু। মানুহৰ শৰীৰৰ মগজু নামৰ অংগই সৰ্বাধিক শক্তি খৰচ কৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো তেজৰ গ্ৰুপৰ মানুহে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰে? অপশ্যনসমূহ হৈছে ক এ গ্ৰুপৰ, খ বি গ্ৰুপৰ, গ চি গ্ৰুপৰ, ঘ ডি গ্ৰুপৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক এ গ্ৰুপৰ। এ গ্ৰুপৰ তেজৰ মানুহে মানসিক চাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলিৰ ৰস খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে? অপশ্যনসমূহ হৈছে ক ভেন্দি, খ মূলা, গ পটল, ঘ তিতাকেৰেলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তিতাকেৰেলা। তিতাকেৰেলা পাচলিৰ ৰস খালে ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণত থাকে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। অতিৰিক্ত মাংস খালে শৰীৰৰ কোনটো অংগৰ ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক লিভাৰ, খ কিডনী, গ হাঁওফাঁও, ঘ মগজু। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ কিডনী। অতিৰিক্ত মাংস খালে শৰীৰৰ কিডনীৰ ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কেঁচা কল খালে শৰীৰত কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক জণ্ডিছ, খ মেলেৰিয়া, গ ডায়েৰিয়া, ঘ কেঞ্চাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েৰিয়া। কেঁচা কল খালে শৰীৰৰ ডায়েৰিয়া ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। একেৰাহে 10টা খেজুৰ খালে শৰীৰত কি হয়? অপশ্যনসমূহ হৈছে ক টোপনি ভাল হয়, খ ডায়েবেটিছ কমি যায়, গ হজম শক্তি বৃদ্ধি হয়, ঘ লিভাৰ পৰিষ্কাৰ হয়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লিভাৰ পৰিষ্কাৰ হয়। একেৰাহে 10টা খেজুৰ খালে শৰীৰৰ লিভাৰ পৰিষ্কাৰ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ৰাতি কি খাই শুই থাকিলে মানুহৰ শৰীৰৰ তেজ বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক মৌ, খ আদা, গ আপেল, ঘ কিচমিচ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ কিচমিচ। ৰাতি কিচমিচ খাই শুই থাকিলে মানুহৰ শৰীৰৰ তেজ বৃদ্ধি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কণী খোৱাৰ পিছত কি খালে শৰীৰত মাৰাত্মক ক্ষতি হয়? অপশ্যনসমূহ হৈছে ক ৰুটি, খ নেমু,
গ গাখীৰ, ঘ আপেল। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ নেমু। কণী খোৱাৰ পিছত নেমু খালে শৰীৰত মাৰাত্মক ক্ষতি হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। প্ৰতিদিনে ৰাতিপুৱা মৌ খালে কোনটো ৰোগ কমি যায়? অপশ্যনসমূহ হৈছে ক পেটৰ বিষ, খ চৰ্দি কাহ, গ কিডনীৰ, ঘ লিভাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ লিভাৰৰ। প্ৰতিদিনে ৰাতিপুৱা মৌ খালে লিভাৰৰ ৰোগ কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। মানুহৰ শৰীৰত কি বেছিকৈ পোৱা যায়? অপশ্যনসমূহ হৈছে ক অক্সিজেন, খ পানী, গ তেজ, ঘ হাড়। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক অক্সিজেন। মানুহৰ শৰীৰত অক্সিজেন বেছিকৈ পোৱা যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। শৰীৰৰ তেজৰ অভাৱ ৰোধ কৰিবলৈ চাহৰ লগত কি খাব লাগে? অপশ্যনসমূহ হৈছে ক চেনি, খ মৌ, গ মুড়ি, ঘ বিস্কুট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ মৌ। শৰীৰৰ তেজৰ অভাৱ ৰোধ কৰিবলৈ চাহৰ লগত মৌ খাব লাগে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ব্ৰকলি খালে শৰীৰৰ কোনটো ৰোগ নিৰাময় হয়? অপশ্যনসমূহ হৈছে ক হাৰ্টৰ, খ আলচাৰ, গ ডায়েবেটিছ, ঘ মেলেৰিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ডায়েবেটিছ। ব্ৰকলি খালে শৰীৰৰ ডায়েবেটিছ ৰোগ নিৰাময় হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। পানী নোখোৱাকৈ এজন ব্যক্তি কিমান দিন জীয়াই থাকিব পাৰে? অপশ্যনসমূহ হৈছে ক এদিন, খ 3 দিন, গ 7 দিন, ঘ 15 দিন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 3 দিন। পানী নোখোৱাকৈ এজন ব্যক্তি 3 দিন জীয়াই থাকিব পাৰে। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো পাচলি খালে তেজ বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক কচু, খ কবি, গ টমেটো, ঘ ব্ৰকলি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক কচু। কচু পাচলি খালে তেজ বৃদ্ধি পায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো খাদ্য খালে কোষ্ঠকাঠিন্য ৰোগ দ্ৰুত কমি যায়? অপশ্যনসমূহ হৈছে ক ভাত, খ গাখীৰ, গ জিৰা, ঘ মেথি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ মেথি। মেথি খালে কোষ্ঠকাঠিন্য ৰোগ দ্ৰুত কমি যায়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিনৰ অভাৱত মুখত ব্ৰণ হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন B12, খ ভিটামিন এ, গ ভিটামিন কে, ঘ ভিটামিন ডি। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক ভিটামিন B12। ভিটামিন B12ৰ অভাৱত মুখত ব্ৰণ হয়। আমি আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। কোনটো ভিটামিন খালে আমাৰ শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়? অপশ্যনসমূহ হৈছে ক ভিটামিন এ, খ ভিটামিন ডি, গ ভিটামিন ই, ঘ ভিটামিন কে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ ভিটামিন ই। ভিটামিন ই খালে আমাৰ শৰীৰৰ উজ্জ্বলতা বৃদ্ধি হয়। ভিডিঅ'টো শেষলৈকে দেখাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান নজনা প্ৰশ্নসমূহৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।